দেবতার ঔরখাত বান্দরের গর্ভত বান্দর রূপে জন্ম লই বারুকই প্রতারণা তৈ করিস মায়া পৃথিবীর অগ্রগামী যুদ্ধস্বরূপে কুখ্যাতি তৈ লোভিস ধরত আর সেই কুখ্যাতি দেখি তারার পিতৃ কন্যা দান দিলে তোক মোর অলক্ষিতে কিন্তু বালে এতিয়াও জীবন্ত মায়াবকর অক্ষত অক্ষত শরীর লই আসে মায়াব পূর্ব পেয়সী তারা উদ্ধারের হেতু ভাবিছিল এই পথে গলে কিষ্কিন্ধা পা কিন্তু কারেই দেখি ইমান সুন্দর ঋষির আশ্রম কিংবা কোনোবা দেবতা ইয়াক কৰিছে স্বজন
কোনে বাৰু ইয়াক কৰিছে শাসন? মই কৰিছো শাসন। এইখন পম্পাৰ প্ৰদেশ। কিন্তু কোন তই? কিবা নাম তোৰ? দানৱ বংশী দুন্দুবি অগ্ৰজ, নাম মোৰ মায়াবন্ত জগত বিদিত। পম্পাত প্ৰৱেশৰ কাৰণ কি? ভাবিছিলো এই পথে গলে কিষ্কিন্ধা পাম, কিন্তু ইমান সুন্দৰ তুমি, তোমাৰ নিচিনাকৈ অতিব সুন্দৰ এই দেশ। ইচ্ছা হয় কোনোদিনে কোনো কালে যে এই দেশৰ পৰা নাযাম আঁতৰি। কি কাৰ্য সাধিবা ইয়াত? কিয় যাব লাগে তুমি কিষ্কিন্ধা ৰাজ্যত? যদিহে নোপোৱা কিষ্কিন্ধা গমনৰ উদ্দেশ্য তোমাৰ, আঙুলিৰ এক ইচ্ছাতেই শেষ হৈ যাবা তুমি এটি পলকতে। তোমাৰ নিচিনা ভৰি যৌৱনক কেনেকৈ কওঁ বাৰু মোৰ প্ৰণয়ৰ কৰুণ কাহিনী? প্ৰণয়ৰ কাহিনী? কোনে কাহিনীলে প্ৰেয়সীক তোমাৰ? সুগ্ৰীৱ, হনুমান কিম্বা ইন্দৰ নন্দনে মহাচক্ৰান্তৰে হৰি নিছে তাৰা মোৰ প্ৰাণৰ প্ৰতিমা। বালিৰ আত্ম কিম্বা বালিৰ নিধন নহয় কিন্তু ইমান যাৰ ওচৰত পৰাজিত লংকেশ্বৰ, পৰাজিত আৰু কতজন? মই কিন্তু লংকেশ্বৰ নহয় পম্পা, ভুৱন বিজয় মই মায়াবসুৰ। য'তেই পাওঁ সেই অৰথি বালিকে তাতেই হ'ব যুদ্ধ মোৰ। তাৰে মৃতদেহ লৈ যাম তাৰাৰ সমীপে, তেতিয়া বুজি পাওঁ এ মায়াবন্তৰ শক্তিৰ প্ৰমাণ। বালে 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 বালিক বধি বালিৰ পত্নীক কৰিব হৰণ। শুনিলেই হাঁহি উঠে অসুৰৰ আত্ম অহংকাৰ। পিতা পুৰুষৰ চিৎকাৰ শুনি আহিছিলো মই। কোনোবা অসুৰ পিতা? অসুৰ? মায়াবন্ত নেকি? কিয় আহিছিল সি জানো? সি কোন? দুন্দুভিৰ অগ্ৰসী মহা অত্যাচাৰী। কিবা প্ৰয়োজন তাৰ পম্পাৰ লগত? প্ৰয়োজন একো নাই পম্পাৰ লগত, প্ৰয়োজন হেনো তাৰ কিষ্কিন্ধা ৰাজ্যত। বালিক বধি তাৰা খৰি ঘূৰি আহি ইয়াতেই জিৰাবহি। বালিক বধি বালিৰ ভাৰ্যাক কৰিব হৰণ। সিডালৰ মুখে শুনো সিংহৰ আৰাও। মই কহো নাই। কোৱা পিতা। বালিয়েহে বধিব মায়া। পিতা তুমি বাৰু জানা কেনেকৈ? শুনাই। কোৱা পিতা। মই বংশীৰ দানৱ দুন্দুভি এদিন যুদ্ধ আশা কৰি গ'ল বালিৰ ৰাজ্যত। যুদ্ধ হ'ল মহাযুদ্ধ। এই যুদ্ধত মৰিল দুন্দুভি। খঙত উন্মত্ত হৈ বিজয় বালিয়ে দুন্দুভিৰ মৃতদেহ দূৰলৈ দিলে দলিয়াই। তাৰ পাছত পিতা? দুন্দুভিৰ মৃতদেহ চক্ৰাকাৰে ঘূৰি আকাশত পৰিলেহি মোৰ আশ্ৰমত। অকল পৰাই নহয়, অসুৰৰ মুখৰ তেজেৰে তপস্যাত মোৰ জন্মলে ব্যাঘাত। পিতা ৰক্তময় কৰিলে মোৰ সমস্ত শৰীৰ। পিতা এয়া বালিৰ কাম বুলি জানি খঙত অস্থিৰ হৈ অভিশাপ দিছিলো বালিক। সেইদিনা মাতংগৰ ক্ৰোধানলত দীপলিপ কন্যাটি জন্ম হৈছিল পম্পাৰ বুকুত।
সেইজনী কোন জানো আই? কোন পিতা? সেইজনী তই আই। মই? আই সেইজনী তই। মই? সেইজনী তই আই। পিতা! পম্পাৰ নদীৰ পৰা আল ফুলে তুলিলো যেতিয়া তোৰ নাম পম্পাকে ৰাখি এহাতেদি জন্ম হলি তই আৰু অন্য হাতে মোৰ আশ্ৰমত চিৰদিনৰ বাবে নিষেধ হ'ল প্ৰৱেশ বালিৰ। আৰু যদি অৱশেলি মোৰ অভিশাপ প্ৰৱেশিব বালি মোৰ আশ্ৰমত সেই মুহূৰ্ততেই মোৰ ছিগি পৰিব বালি। আৰু সেই দুন্দুভিৰে ভাতৃ মায়াব ঘূৰাইছে বালি নিধনৰ কোন তেন্তে বালিৰ সন্তা পিতা? তোৰ প্ৰদেশেদি গৈ মোৰ প্ৰদেশেদি গৈ তোৰ প্ৰদেশেদি গৈ আশ্ৰিতৰ সহযোগ হেতু যদিহে কোনোবা মানৱ আহিব দিন এতিয়াহে বালিবত সম্ভৱ হ'ব আই। মই তেন্তে পৃথিৱীৰ কলংক স্বৰূপে চিৰদিন বন্দিনী হৈ থাকিব লাগিব প্ৰকৃতিৰ লীলা ভূমিতে। তাই যদি প্ৰয়োজন মোৰ পিতৃ মাতৃ দুয়োজন হয় কিয় জন্ম দিলা মোক পিতা? কিয়? পম্পা এতিয়াও পাবলৈ বহু বাকী তোৰ দিব লাগে সঁচা তোৰ জীৱন পূৰ্ণতা নহ'লে যে অপূৰ্ণ হৈ চিৰদিন থাকিব লাগিব যৌৱনৰে আদিৰত প্ৰকৃতিৰ বিমল আনন্দে কিমাননো দিব তোক আনন্দ প্ৰাণত। সঁচাকৈয়ে দুখী আজি মই তোক একোৱেই দিব পৰা নাই আই, একোৱেই দিব পৰা নাই। পিতা দুখ পালা পিতা? আজি বহুদিন হ'ল আশ্ৰমতে আছা তুমি তপস্যাক লৈ অহা নাই মোৰ কাষলৈ। কিয় মোক এনেদৰে কৰা অনাদৰ? আশ্ৰমত তপস্যাৰ যোগে পৃথিৱীৰ বিশৃংখল কাৰ্যক্ৰমণিকা জানি থ'ব লাগে আই মোৰ দৰে তপস্বী ব্ৰাহ্মণে। এইবাৰ সাধনাত পালা নেকি কিবা নতুন সংবাদ? ৰাম ৰূপী নৰনাৰায়ণে এইবাৰ প্ৰৱেশিব তোৰ প্ৰদেশত। ৰাম ইমান সুন্দৰ নাম। তেওঁ চাগে নৱঘনশ্যাম। নৱঘনশ্যাম তেওঁ সুশোভিত ধনুবান লৈ বিচাৰি ফুৰিছে সীতাক লক্ষ্মণৰ সমে। আমাৰ আশ্ৰিত কোনো মহাবলৱানে আনি দিব জনক নন্দিনী। পম্পা পিতা ব'লা যাওঁ আমি ৰামৰ আগমনৰ হেতু কৰিম অপেক্ষা। ব'লা পিতা।